এইখিনিতে এটি কাহিনী শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। সেই ৰাজন যে কৃষ্ণৰ নামেই যে পৰম কল্যাণময়, কৃষ্ণৰ নামেই যে জীৱৰ পৰম মংগলময়, এই কথাটো বুজাবৰ বাবে তোমাক মই এটা কাহিনী কম শুনা ৰাজন। যে পৃথিৱীৰে এজন ৰজা তোমাৰ উপৰি পুৰুষ, নাম হ'ল খটাংগ। খটাংগ নামৰ ৰজাজনে এটা সময়ত দেৱতাসকলৰ আহ্বান মৰ্মে দৈত্য দানৱ অসুৰৰ অত্যাচাৰৰ পৰা দেৱতাক ৰক্ষা কৰিবলৈ স্বৰ্গত গৈ বহু কাল বাস কৰিছিল। আৰু সেই দীঘলীয়া সময়ত খটাংগ ৰজাৰ সেৱাত সন্তুষ্ট হৈ স্বৰ্গৰ দেৱতাসকলে এদিন খটাংগ ৰজাক ক'লে, সেই ৰজা, তুমি যে দৈত্য দানৱ অসুৰৰ অত্যাচাৰৰ পৰা আমাক ৰক্ষা কৰিলা, গতিকে এই সহায়ৰ বাবে তোমাক আমি এটা বৰ দিব বিচাৰো। তুমি কোৱাচোন তোমাক কেনেকুৱা বৰৰ প্ৰয়োজন হৈছে? দেৱহৱে বোলে বৰ লোৱা মহি পাল। দেৱতাসকলে যেতিয়া ক'লে তোমাক কেনেকুৱা ধৰণৰ বৰ লাগিব তুমি কোৱা, তেতিয়া খটাংগ ৰজাই চিন্তা কৰি উত্তৰটো দিলে, ৰাজা বোলে কৈও আগে জীবু কত কাল। যে মইনো প্ৰকৃততে আৰু এই সংসাৰত কিমান দিন জীয়াই থাকিম, সেই কথাটো মোক কোৱাচোন। তেতিয়াহে মই বুজি পাম কি বৰ লাগে, কেনেকুৱা বৰ বিচাৰিলে হ'ব। এতিয়া আমাক যদি কোনোবা আশীৰ্বাদ এটা দিয়ে, আশীৰ্বাদটো দিবলৈ যাওঁতে, আশীৰ্বাদটো ল'বলৈ যাওঁতে আমি কি বুলি কওঁ, যে প্ৰভুজনা বাপজনা আমাৰ ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিব, আশীৰ্বাদ এটা দিয়ক। তেনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আশীৰ্বাদটো নালাগে, মেট্ৰিক পৰীক্ষাৰ আগতহে লাগে আশীৰ্বাদ। চিন্তাটো কেনেধৰণৰ? ভাগৱতে সেই তত্ত্বটো দৰ্শন কৰাইছে যে মই কিমান দিন জীয়াই থাকিম তাক নজনাকে মোক গাড়ী লাগিবনে, ৰাজ্য লাগিবনে, মাটি লাগিবনে, টকা পইচা লাগিব, এইটো মই কেনেকে জানিম? এতিয়া মই কিমান দিন জীয়াই থাকিম প্ৰথম মোক এইটো কওক, তেতিয়াহে মই উত্তৰটো দিব পাৰিম মোক ইমান দিনৰ কাৰণে কি প্ৰয়োজন হ'ব। যেতিয়া এই বুলি ক'লে, তেতিয়া দেৱৰাজ ইন্দ্ৰকে ধৰি দেৱতাসকলে প্ৰকাশ কৰিলে, দেৱে কহে জীৱা আৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। যেতিয়া দেৱতাসকলে ক'লে, ৰজা খটাংগ তুমি মাত্ৰ আৰু 2 দণ্ড সময়হে জীয়াই থাকিবা। তো 2 দণ্ড সময় জীয়াই থাকিবা মানে, তেতিয়াতো ঘড়ী নাছিল, তেতিয়া পল অনুপল দণ্ড এনেকুৱাবিলাকহে আছিল। এতিয়াৰ সময়ত 2 দণ্ড মানে প্ৰায় 45 মিনিট, প্ৰায় 45 মিনিট এতিয়াৰ সময়। আৰু তেতিয়া দিনত 2 দণ্ড, 1 দণ্ড, 2 দণ্ড, 1 প্ৰহৰ 2 প্ৰহৰ এনেকৈ সিদ্ধান্তখিনি আছিল। এতিয়া স্বৰ্গৰ পৰা মৰ্ত্যধামলৈ কিয় আহিব লগা হ'ল? কাৰণ স্বৰ্গত থকাসকল দেৱতাসকল অমৰ, অমৃত খাই অমৰ হৈ আছে। সেইকাৰণে ৰজাই মৃত্যু লোকলৈ পুনৰ গুচি আহিল পৃথিৱীলৈ। আহি কি কৰিলে? সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। মুহূৰ্তে খটাংগে পাইলা পৰম গতিক, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক। তোমাৰ উপৰি পুৰুষ খটাংগ ৰজাই পৃথিৱীত আহি ৰাজ্য ধন পুত্ৰ পৰিবাৰ সা সম্পত্তি ঐশ্বৰ্য বিভূতি এই সকলো চিন্তা এৰি কেৱল কৃষ্ণৰ অভয় চৰণ চিন্তা কৰি 2 দণ্ডতে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিলে। ৰাজন পৰীক্ষিত, তুমিতো 7 দিন জীয়াই থাকিবা, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক। তুমি 7 দিন জীয়াই থাকিবা, তুমি কেলে চিন্তা কৰি আছা? তোমাক যিটো প্ৰয়োজন সেইটো আমি দিবলৈ প্ৰস্তুত, আমি তোমাৰ আগত প্ৰকাশ কৰিম সেইটো কথা, তুমি একো চিন্তা নকৰিবা ৰাজন পৰীক্ষিত। গতিকে তুমি মাত্ৰ সাৱধান হোৱা। এই বুলি ৰজাই এই কথাখিনি ক'লে। তাৰ পাছতে আমাৰ বাপে এটা কথা সুধিছে বাৰু, যে স্থিৰ পথ নৰকৰ দ্বাৰ বুলি কৈছে। 3য় স্কন্ধ কপিল দেৱহূতি আখ্যানত আছে। এই কাৰণে নৰকৰ পথ, কাৰণ স্ত্ৰীৰ যোনি দ্বাৰেদিহে আমি জীৱবিলাক এই সংসাৰলৈ আহিব পাৰোঁ। প্ৰথম চিন্তা। দ্বিতীয় চিন্তাটো বৰ্তমান ক'লে, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ ক'ত? কৃষ্ণ নামত। তাৰ আগত স্ত্ৰী শব্দটো ব্যৱহাৰ কৰিছিল, নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰৈ। যদি আমি বাপসকলে
গৃহস্থী ধৰ্ম পালন কৰিবলৈ পুৰুষৰূপী শৰীৰধাৰী জীৱাত্মা বাপসকলে যদি প্ৰকৃতি স্বৰূপা শৰীৰধাৰী এগৰাকী নাৰীক স্ত্ৰী হিচাপে গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি যি ভাগ পাম ঈশ্বৰৰ পৰা সেই ভাগ স্ত্ৰীকো আমি অৰ্পণ কৰিব লাগিব। অৰ্থাৎ প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব শৰীৰ ভকতি। আমি যদি কওঁ তুমি ভকতৰ সংগলৈ যাব নালাগে, মই যাওঁ, তুমি ঘৰতে থাকা, যদি আমাৰ পত্নীগৰাকীক কওঁ তুমিনো গৈ কি কৰিবাগে ভকতৰ সমাজত, নাম গাব নোৱাৰা, আমুক নোৱাৰা, তামুক নোৱাৰা, মইহে নাম গাম, মোকহে দিছে দায়িত্ব, গতিকে তুমি ঘৰতে থাকা, মই নামঘৰলৈ যাওঁ। এনেকুৱা ভাৱনাবিলাক লৈ যদি আমি আইগৰাকীক ঘৰতে এৰি থৈ আহোঁ, আহিবলৈ বিচাৰিলেও যদি ভকতৰ সংগলৈ যোৱাৰ পৰা বাধা দিওঁ, তেতিয়াহ'লে সেই স্ত্ৰীৰ পথ শাস্ত্ৰত নৰকৰ দ্বাৰ বুলি কৈছে। যিহেতু শাস্ত্ৰই অধিকাৰ দিছে সমস্ত স্ত্ৰী বাল্য বৃদ্ধ সমস্তকে অধিকাৰ দিছে কৃষ্ণ নামত, সেইকাৰণে কৃষ্ণ নাম আশ্ৰয় কৰি প্ৰকৃতি পুৰুষ দুয়ো একাত্ম হৈ যেতিয়া আমি সন্তান উত্তৰাধিকাৰী হিচাপে জন্ম দিবলৈ চেষ্টা কৰিম, কিয়নো শাস্ত্ৰই কৈছে যদি পুত্ৰ থাকে তেতিয়াহ'লে জীৱৰ পিতৃ মাতৃ গৃহস্থী ধৰ্ম পালন কৰোঁতে যিহেতু সন্তানৰ দ্বাৰাহে পিতৃ মাতৃৰ পৰম গতি হয়, এনেকুৱা কিছুমান নিয়ম আমাৰ সমাজ ব্যৱস্থাত চলি থাকে। শাস্ত্ৰই কৈছে বুলি বোলে পুত্ৰই উদ্ধাৰে বুলি কহি আছে শাস্ত্ৰ, পুত্ৰই উদ্ধাৰ কৰিব বুলি শাস্ত্ৰই কৈছে কাৰণে আমাক ছোৱালী নালাগে, পুত্ৰহে লাগে। এনেকুৱা কিছুমান নিয়মো আমাৰ সমাজত চলে। ঘোষা জোকা ক'ত আছে কি কথা এই বুলি সুধি দিয়াৰ লগে লগে অকণমান খেলি মেলিয়ে লাগে, পদ জোকা ক'ত আছে। কৃষ্ণ পুত্ৰই নিষ্ঠাৰে বা উদ্ধাৰে, পুত্ৰই নিষ্ঠাৰে বুলি কহি আছে শাস্ত্ৰ। এতিয়া সেই পুত্ৰজনৰ নামটো কি শাস্ত্ৰই কৈছে, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। পুত্ৰজনৰ নামটো কৈছে বৈষ্ণৱ পুত্ৰ। এতিয়া পদজোকা ক'ত আছে, পৃথু অৱতাৰত সেই পদজোকা আছে। তাৰ পাছত পৃথু অৱতাৰতো পৃথুৱে নিজৰ ৰাজ্যৰ প্ৰজাসকলক সন্তান স্বৰূপে পালন কৰিবলৈ গৈ তেনেধৰণে প্ৰকাশ কৰিছে। তাৰ পাছত ষষ্ঠ স্কন্ধত এই কথাখিনি প্ৰকাশ কৰিছে, যেতিয়া গন্ধৰ্বৰাজ চিত্ৰকেতু তেওঁৰ 1 কোটি পত্নীৰ ভিতৰত কৃতদূতী নামৰ পত্নীগৰাকীৰ লগত মিলিত হৈ যেতিয়া এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল, তাৰ আগে আগে অংগীৰস ঋষিৰ দ্বাৰা কৃপাধন্য হৈ সেই কথাখিনি আমাক পদবন্ধে প্ৰকাশ কৰি থৈছে ষষ্ঠ স্কন্ধত। এতিয়া পুত্ৰই উদ্ধাৰে বুলি কহি আছে শাস্ত্ৰ, হয় ৰাজন পুত্ৰই উদ্ধাৰ কৰিব বুলি শাস্ত্ৰই কৈছে, কিন্তু পুত্ৰজনৰ নামটো তুমি নাজানানে, নুসুধিলা আমাক। বোলে পুত্ৰজনৰ নামটো হ'ল বৈষ্ণৱ পুত্ৰ। মনত ৰাখিবা ৰাজন, অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। এতিয়া আমি যিগৰাকী প্ৰকৃতিক উত্তৰাধিকাৰী জন্ম দিবৰ বাবে ব্যৱহাৰ কৰোঁ, মহান আহিলা মহিলা, মহিলা হ'ল মহাযোগ আহিলা সমান মহিলা, পেলনীয়া বস্তু নহয়। যি আহিলাৰ ব্যৱহাৰতহে, যি আহিলাৰ সহায়তহে জীৱৰ সৃষ্টি সম্ভৱ, সেয়া হ'ল প্ৰকৃতি বা মহিলা। গতিকে সেই মহান আহিলাগৰাকীক ব্যৱহাৰ কৰোঁতে, আশ্ৰয় কৰোঁতে আমি ভাবিব লাগিব যে তেওঁ কৃষ্ণ নামৰ মাধ্যমেৰে তেওঁকো যদি আমি জীৱনটো ধন্য কৰাই দিব পাৰোঁ, তেতিয়াহ'লে প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি, তেহে সিজিব কৃষ্ণত ভকতি। যাৰ হিৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰবই লাটাৰ, কৃষ্ণৰ নকৰ কৰ্ম যিটো দুহস্ত দুই, কংকন সৈতে সিটো হব মহুই, কৃষ্ণৰ মূৰ্তিক জিত নেদেখয় ধম, তাৰ চক্ষু সম্যকে মৈৰাৰ চকাহম, কৃষ্ণৰ থানক জিত
নকৰে গমন বৃক্ষ শিপা সমতাৰ দুখানি চৰণ শকতৰ পদৰেনো নলয় যিজন জীৱন্ততে সহিতু মৃতক সমান কৃষ্ণবধ তুলসীৰ নলয়লে ঘ্ৰাণ কাৰণত নিশ্বাসহিত ফাঠিৰ সমান হৰি হৰি বলন্তে নুহিকে ৰমাঞ্চিত বজ্ৰশিলা সদৃশ জানিবা তাৰ চিত হেন জানি সুত পুৰীয়কয় অভিমত যি কথা কহিলা হুকে ৰাজাৰ আগত কহিয়ক সমস্তে শুন সাৱধানে তৃতীয় অধ্যায় কথা গলায়ে সিবানে শুনা সামাজিক জন ভাগৱত কথা মনুষ্য জন্ম ইটো নকৰি বৃথা পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস মহাঋষি আৰু কহিছা মহত্ব আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মতহন্তে মহামুনি সুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি নজান্ত শিকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহজনে আৰু তত্ত্ব অৰ্থ নপাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব জানে যেই সেইজন শুদ্ধভাৱে লৈলে জিত কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল হয় মন সিহি মহাজনে আৰ তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম আমাৰ শৰীৰটোৰ পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় মন সহিত একাদশ ইন্দ্ৰিয়ৰ তত্ত্ব কথা প্ৰকাশ কৰিলে যে দুখন কাণ দিছে কৃষ্ণ কথা শুনিবলৈ যদি তাৰ পৰা বিৰত থাকো তেতিয়াহ'লে কাণ দুখন দুটা বৃহৎ বৃহৎ কোৱা সদৃশ বুলি গালি পাৰিছে তাৰ পাছত হৰিগুণ নগাই কৰো আনকে ব্যাখ্যান জানা জিভ ভৈলতাৰ বেংগৰ সমান জিভাখন দিছে কৃষ্ণ কথা ক'বলৈ নামঘোষাত গুৰুজনাই কৈছে সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জানতই ৰসৰ সাৰগ আনতে যি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক হেৰো জিভা তোৰ কাম হ'ল কোনটো বস্তুৰ সোৱাদ লোৱা জ্বলা টেঙা তিতা মিঠা কেহা জিভাৰ কাম সেইটোৱে কিন্তু শাস্ত্ৰই কৈছে জিভা তই আৰু এটা অমৃত আজিলৈকে পাণ যদি কৰা নাই পাণ কৰিবলৈ শিকচোন সেয়া হ'লে নাৰায়ণ নাম অমৃত বুলি ক'বলৈ তই শিকচোন নাৰায়ণ বুলি ক'বলৈ শিকচোন যদি জিভাখন কৃষ্ণ হৰি বিষ্ণু ৰাম ক'বলৈ ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে জানা জিভা জানিবা জিভাখন ভৈল তাৰ বেংগৰ সমান বেং মানে ভেকুলী সেই জিভাখনক ভেকুলী জিভা বুলি কৈছে আৰু ভেকুলী জিভাখনৰ বিষয়টো পদ্যতাত কৈছিলে সৰুতে অ ফুল নুফুল কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় মনত পৰিছেনে পদ্যটো পৰিছে ভেকুলীৰ বিষয়ে কি ক'লে একেবাৰে শেষৰ শাৰীত
অ মেঘ বৰষুণ দিয়ক কিয় বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয় অ ভেকুলী বৰষুণ দিয়ক কিয় অ ভেকুলী তোৰ তোৰাই থাক কিয় কেলে তোৰ তোৰাই থাকে ভেকুলীয়ে বোলে বোপা ককাৰ হস্তু মইনো এৰিম কিয় এতিয়া ভেকুলীৰ তোৰ তোৰাই থকা মূল কাৰণটো হ'ল বোপা ককাৰ হস্ত এতিয়া শাস্ত্ৰই একাদশ স্কন্ধত কৈছে কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ যিসকলে শাস্ত্ৰ অধ্যয়ন নকৰি শাস্ত্ৰৰ মতে নচলি এই আমাৰ ককাহঁতে এনেকৈ কৰি থৈ গ'ল আৰু মইনো কি শাস্ত্ৰ মতে এতিয়া কৰিম এই বুলি যদি পূৰ্ব পৰম্পৰা নিয়মটোকে একেবাৰে যি ধৰিলুং আৰু নেৰুং আৰু এনেকুৱা ব্যৱস্থাৰ মাজেৰে যদি জীৱন অতিবাহিত কৰে কৃষ্ণ বুলি নকয় আন মাৰ কাট খাওঁ মাজেৰে চলে তেতিয়াহ'লে সেই জিভাযুক্ত মানুহজনক ভেকুলী বুলি কৈছে জিভাখনক ভেকুলীৰ জিভা বুলি কৈছে এতিয়া আমিতো আৰু BA-MA পাছ কৰি কোনো ভেকুলী নহয় কোনোবাই ভেকুলী বুলি ক'লে আমি মানি ল'ম নেকি কেতিয়াও মানি নলওঁ যদি মানি নলওঁ তেতিয়াহ'লে শাস্ত্ৰৰ মতে আমি চলিব লাগিব এইখিনি কথা আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে তাৰ পাছত যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ এই শিৰ ভাগি দিছে আমাক ভকতৰ সেৱাৰ অৰ্থে এনেকৈ কৰিবলৈ কিন্তু এনেকৈ যদি তললৈ কৰা নাই পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাই লাগ জাগ যুগ যজ্ঞ ধ্যানে বা দানে একান্ত ভক্তৰ পদৰ এনো শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে যেতিয়ালৈকে এজন একান্ত ভকতৰ চৰণৰ ধূলা আমি শিৰত স্পৰ্শ কৰাব নোৱাৰিম তেতিয়ালৈকে শিৰ ভাগিৰ কোনো মূল্যাংকন নাই তাৰ অৰ্থ এইটো নহয় যে ভকতজনক গৈ চৰণ চুম এইটো কথা নাই কোৱা যে আজি এই পবিত্ৰ পুণ্য ধামত ভকতৰ চৰণৰ ধূলা পৰি আছে আমি এই পুণ্য ধামলৈ আহোঁতেই যদি বাটচৰাৰ সন্মুখতে এনেকৈ মূৰটো তললৈ কৰি পৃথিৱীত যদি মূৰটো লগাই আমি সেৱাভাগ কৰোঁ সমস্ত ভকতৰ চৰণৰ ধূলা আমাৰ শিৰত লাগে সেই ব্যৱস্থাটোৰ কথা কোৱা কোনোবা এজন ব্যক্তিক গৈ আমি সেৱা কৰিম এইটো কথা আকৌ নাই কোৱা ভাৱনাটো বাৰু প্ৰত্যেকৰে নিজৰ কিন্তু শাস্ত্ৰই কৈছে সেই কথাটো যে শিৰ ভাগি ভকতৰ সেৱাৰ অৰ্থে আগবঢ়াবলৈ কৈছে যদি নাই কৰা তেতিয়াহ'লে ভাওনা আপোনালোকে দেখিছে গুৰুজনাৰ সৃষ্টি কোনোবাই কৃষ্ণ কোনোবাই দৈত্য কোনোবাই অসুৰ এনেকৈ ভাওনা লওঁতে ৰাতিৰ কাৰণে সেই 5 মিনিট 10 মিনিটৰ কাৰণে এই শিৰত এভাগ মুকুট পিন্ধে যাক কিৰীতি বুলি কয় বচন গাই শেষ হ'ল এই কিৰীতিটো খুলি থৈ দিলে মুকুটটো খুলি থৈ দিলে ঠিক তেনেকৈ আমাৰ শিৰ ভাগিৰ কথাই শৰীৰটোৰ ওপৰত এইডোখৰ কথা কৈছে যে কৃষ্ণ বা ভকতৰ সেৱাৰ্থে যদি এভাগ ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে সেই ভাওনা গাই 10 মিনিট আধা ঘণ্টা গোৱাৰ পাছত মুকুটটো সলাই থ'লে যেনেকৈ মুকুটটোৰ কোনো মূল্যাংকন নহয় আকৌ দীৰ্ঘদিনৰ বাবে ঠিক তেনেকৈ তোমাৰ এই শিৰ ভাগিৰো কোনো মূল্যাংকন নাই যদি ভকত সেৱাৰ বাবে ব্যৱহাৰ কৰা নাই এনেকৈ সকলোখিনি কথা কৈছে কৃষ্ণৰ নকৰৈ কৰ্ম যিটো হস্ত দুই হাত দুখন থাকোঁতে কৃষ্ণৰ সেৱাৰ অৰ্থে যদি আগবঢ়াই দিয়া নাই তেতিয়াহ'লে কংকন সহিতে সিটো সম হুই হাত দুখনত যিমান হীৰা সোণ ৰূপ ব্ৰঞ্জৰ আপুনি মই অলংকাৰ পিন্ধি নাথাকোঁ কিয় দুইখন হাততে দামী কোটি টকাৰ দুইখন হাত অলংকাৰ সহিতে মৃত বুলি শাস্ত্ৰই ঘোষণা কৰিছে তেনেকুৱা মৃত হাত দুখন লৈ কি লাভ কেতিয়া মৃত যদি ভকতৰ সেৱাৰ অৰ্থে আমি হাত দুখন ব্যৱহাৰ কৰা নাই এনেধৰণে সিদ্ধান্ত দিছে কৃষ্ণৰ থানক যিটো নকৰে গমন বৃক্ষৰ সদিশত আৰু দুখানি চৰণ কৃষ্ণৰ সেৱা কৃষ্ণৰ নাম প্ৰকাশ হৈ থকা সেই ভকতৰ সংগলৈ শৰীৰটোক লৈ যাবলৈ চৰণ দুখনক যদি ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে চৰণ দুখন গছৰ শিপাৰ লগত তুলনা কৰিছে সৰ্বমুঠ এটাই সিদ্ধান্ত দিলে শৰীৰ তত্ত্বৰ বিষয়ে মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শৈবাহা ভাই তৃণ তৰু শিলা যদি মনুষ্য শৰীৰটোত একাদশ ইন্দ্ৰিয় সহিতে তুমি কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ পাৰ কৰিছা তেতিয়াহ'লে পাছৰ জন্মত মনত ৰাখিবা ঘাঁহ গছ শিল আদিবিলাক হ'বগৈ লাগিব কাৰণ ঘাঁহ আৰু গছেহে এঠাইৰ পৰা আনঠাইলৈ যাব নোৱাৰে তেতিয়া যোৱা মন গ'লেও যাব নোৱাৰে শিল এটা কৰি দিব শিলৰহে মুখ নাই কোনোবাই দিনৰ দিনটো তাত যদি কোঠা এখনত মৰিয়াই থাকে শিলটোৱে কয় নেকি দুখ পাইছোঁ বুলি প্ৰমাণটো পাইছে পুখুৰীৰ পাৰত যেতিয়া শিল এচটা থাকে
সেই শিলচটাত গাঁৱৰ বোৱাৰীসকলে কাপোৰ ধুবলৈ গৈ কিমান ঠুকুচ দিয়ে কাপোৰখিনি। শিলটোৱে কয় নে আয়ো দুখ পাইছোঁ নেমাৰিবি বুলি। মন আছিলে শিলটোৱে দুখ পাইছে, কিন্তু ক'ব নোৱাৰে কেলে আগৰ জন্মত মানুহে আছিলে, কৃষ্ণ বুলি নকলে। মুখ এখন নিদিলোঁ, কয় এতিয়া কেনেকৈ কওঁ দুখ পাইছোঁ বুলি। এই ব্যৱস্থাখিনি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আৰু এইখিনি বুজিবলৈ হ'লে আমাক কি লাগিব? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক পাই যেই সেইজন। ইয়াৰ তত্ত্ব সকলোৱে লাভ কৰিব নোৱাৰে। কোনজনে পাব? শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। মনটো প্ৰথম পবিত্ৰ হ'ব লাগিব। আৰু মন পবিত্ৰ হোৱাৰ উপায়টো গুৰুজনে নামঘোষাত দিছে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা, তাংক ব্যাপকত কিবা বিসৰ্জন। এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, হা ৰাম বুলি শুদ্ধ কৰা মন। তাৰমানে মন শুদ্ধ কৰা উপায়টো হ'লে ৰাম নাম। ৰাম নামেই নললো, শুদ্ধভাৱে আচৰণ নকৰিলোঁ, ভাগৱতৰ তত্ত্বটো কেনেকৈ লাভ কৰিম? এনেই ওপৰে ওপৰে কৈ থাকিলে নহ'ব নহয়। ভক্তিৰ প্ৰভাৱত ৰাম নামৰ আশ্ৰয়ত যেতিয়া হৃদয়খন নিৰ্মল হ'ব, মন যেতিয়া নিৰ্মল হ'ব, সি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনক মহাজন বুলি কৈছে। হৰিত শৰণ লয়া যিটো জনে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। দুৰ্ঘোৰ অপাৰ সংসাৰ নিকাৰ হৰিয়ে, সেইটো মহাজনে অতি অপ্ৰয়াসে তৰে বুলি কৈছে। যিজনৰ ধৰ্ম হ'ল শ্ৰৱণ কীৰ্তন কৃষ্ণ নাম, যিজনৰ কৰ্ম হ'ল শ্ৰৱণ কীৰ্তন কৃষ্ণ নাম, তেওঁ অনায়াসে মহাজন হৈ এই সংসাৰৰ পৰা তৰি যাব পাৰে। আৰু ভাগৱত পুৰাণে এইটোকে আমাক ইতিমধ্যে পদবন্ধে চূড়ান্ত সিদ্ধান্ত হিচাপে প্ৰকাশ কৰিছে। সেইকাৰণে ক'লে, জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলি যুগে কৃষ্ণ নাম কীৰ্তনে গতি। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন। কামিনী জনৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু ভৈল কামে বিমোহিত। বিশ্বামিত্ৰ পৰাশৰৰ দৰে মহান মহান ঋষিমুনিসকলে যিমান দুৰ্ঘোৰ কঠোৰ তপস্যা কৰিছিল, তপস্যাৰ সময়খিনিত কি কি খাইছিলে আহাৰ হিচাপে? পানী খাইছিলে, জল, বায়ু খাইছিলে, গছৰ পকা পাত খাই খাই তপস্যা কৰিছিলে। কিমান কঠোৰ তপস্যা! সেই তপস্যাৰ মাজতেও যদি কেনেবাকৈ স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই তিলোত্তমা ৰম্ভা মেনকাক পঠিয়াই দিয়ে, তেতিয়াহ'লে খাৰুৰ জনজননী, ভৰিত পিন্ধা জনুকাৰ জনজননী কাণত পৰাৰ লগে লগে সিমান দুৰ্ঘোৰ তপস্যাও ভংগ হৈ যায়। যায়নে? টিভিতো আমি দেখিছোৱে সেইবিলাক। গতিকে সেই ব্যৱস্থাটো গুৰুজনাই কৈছে সেইটো শুদ্ধ নহয়। কিন্তু বিপৰীতে কি কৰিব লাগিব? দধি দুগ্ধ ঘৃত মৃষ্য কৰি হালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জয় যিটো জনে। এনেকৈ যদি দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি লাহি চাউলৰ একাহী একাহী ভাত 3 বাৰমান দিনটোত খাওঁ, খাই পানি যদি কওঁ যে মই মনক দমন কৰিব পাৰিছোঁ, মই মোৰ ইন্দ্ৰিয়বিলাকক দমন কৰিব পাৰিছোঁ, তেতিয়াহ'লে সিওজনে পাৰে যদি ইন্দ্ৰিয়জনিত বিন্ধ্যগিৰি পাৰে তেবে সাগৰ তৰিত। তেতিয়াহ'লে বিন্ধ্য পৰ্বতটো সাগৰৰ পানীত উপঙি থাকিব পাৰিব। পাৰিবনে বাৰু? নোৱাৰে, এইটো সম্ভৱ নহয়। দধি দুগ্ধ ঘৃত মধু যিমান আপুনি মই ব্যৱহাৰ কৰি শালি লাহি চাউলৰ এগাল এগাল ভাত খালেও কেতিয়াও মনক নিয়ম কৰিব নোৱাৰোঁ, কেতিয়াও আমি ইন্দ্ৰিয়বিলাকক দমন কৰিব নোৱাৰোঁ। প্ৰমাণটো দিছে বিশ্বামিত্ৰ পৰাশৰৰ দৰে ঋষিমুনিসকলেও কঠোৰ ব্ৰত সাধন কৰাৰ পাছতো কিন্তু ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। সেইকাৰণে আমাৰ গুৰুজনাই ইমান সুন্দৰভাৱে প্ৰকাশ কৰিছে, ইন্দ্ৰিয়ক যিনি বাৰ
ও আছে যাৰ মতি সততে কৰিবে যত্ন সন্তৰ সংগতি। সেই জীৱ তোমালোকৰ যদি ইন্দ্ৰিয় জিনিবৰ মন আছে, ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰিবৰ মন আছে, তেতিয়াহ'লে সততে কৰিবে যত্ন সন্তৰ সংগতি। ইতিমধ্যে যোৰহাট জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হৈ গৈছে, আপোনালোকে গম পাইছে, গৈছেও। তাত যি 10,000 বা 15,000 সেৱা বাহিনী যুৱক যুৱতী যৌৱনপ্ৰাপ্ত আপোনালোকে দেখিছে। তো সেইসকলে হাতত হাত ধৰি কিন্তু গোটেই অনুষ্ঠান ভাগ 4 দিনীয়ত ইমান সুন্দৰভাৱে পৰিৱেশন কৰিলে, পৰিচালনা কৰিলে। তাত কিবা এটা বেয়া কথা শুনিলনে? বোলে আমুক ল'ৰাটোৰ লগত আমুক প্ৰাথমিকৰ ছোৱালীজনী পলাই গ'ল, শুনিলেনে? শুনা নেপালে। সেইটো কথাকেই প্ৰকাশ কৰিছে যে ইন্দ্ৰিয়ক জিনিবাৰ যদি ইচ্ছা আছে, তেতিয়াহ'লে সন্তৰ সংগতি আশ্ৰয় কৰা। আজিও আমাৰ যিসকল যৌৱনপ্ৰাপ্ত আই আছে, যিসকল যৌৱনপ্ৰাপ্ত যুৱক আছে, এই সন্তৰ সংগত সেই কামনাটো কিন্তু আমাৰ জাগৃত নহয়। কিন্তু এই কামনাটো জাগৃত হ'ব তেতিয়া, যেতিয়া আমি এগৰাকী আইক নিজৰ পত্নী হিচাপে সংগী কৰি ল'ম, তেতিয়াহে কামনাটো আমাৰ অকণমান জাগৃত হয়। তথাপিতো ভগৱন্তৰ নামত যদি থাকোঁ, ভকতৰ সংগত যদি থাকোঁ, সিও কিন্তু নিয়ন্ত্ৰণ হৈ থাকে। কিন্তু গুৰুজনে সেই পথটোৱে আটাইতকৈ উত্তম পথ, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাটো আমাক বুজাই দিছে।